নমস্কাৰ মই আজি আপোনালোকক দেখাবলৈ লৈছো বিহুৱতী নাচনী অথবা বৰ বিহুৱতী নাচনী মঞ্চলৈ প্ৰৱেশ কৰা প্ৰথমৰ সেই চেওটো যেটো চেওত নাচি নাচি তেওঁলোকে ষ্টেজৰ ভিতৰলৈ আহে এতিয়া সেই চেওটোত পেপাও বজাই দিব পৰা হয় কিন্তু মোৰ লগত এতিয়া পেপা যেহেতু নাই সেয়েহে মই কেৱল ঢোলতে সাপোৰ্টটো দেখুৱাই দিম প্ৰথমে মই সাপোৰ্টটো এবাৰ বজাই দেখুৱাব বিচাৰিছো ও হেই হেয়া হেয়া হেই সাপোৰ্টটো তেনেকে বৰ বেছি দীঘলীয়া নহয় ইমানখিনিয়ে আৰু মই এতিয়া আপোনালোকক সাপোৰ্টটো শব্দখিনি এবাৰ কৈ ল'ব বিচাৰিছো প্ৰথমে তাও ঘেন ঘেন দাও ঘেন কিটি ধিন দাও ঘেন গিৰঘেন কিটি ঘেনা গিৰগিৰ ঘেনা গিৰগিৰ ঘেনা গিৰগিৰ ঘেন কিটি ঘেনি হিতাক ঘেনতাক আকৌ এবাৰ ঘেন গিৰঘেন কিটি ঘেনা গিৰগিৰ ঘেনা গিৰগিৰ ঘেনা গিৰগিৰ ঘেন কিটি ঘেনি ঘেনতাক ঘেনতাক এফালে আহিব ধুৰু ধুৰু দাও দাও ধুৰু ধুৰু দাও দাও খিট কিটি তাকো দিঘেন খিটাক গিৰগি ঘেন দাও দাও গিৰগি ঘেন দাও দাও খিট কিটি তাকো দিঘেন খিটাও ঘেন ঘেনা ঘেন দাও তাকো ঘেনা কিটাও কিটাকো ঘেন ঘেনা ঘেন দাও ঘেন ঘেন দাও ঘেন ইমানখিনিয়ে এতিয়া আপোনালোকক প্ৰত্যেকটো শব্দ কৈ মই হাতে ঢোলত বজাই দিব বিচাৰিছো প্ৰথমে বজাব তাও ঘেন ঘেন দাও ঘেন কিটি ধিন দাও অৰ্থাৎ ও হে হেয়া 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 সেইটো মুখত ক'ব লাগিব প্ৰথমে ও হে হেয়া 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 তাও ঘেন ঘেন দাও ঘেন কিটি ধিন দাও কিট শব্দটো ইয়াত ঘেন কিটি ধিন দাও সেই শব্দটো হ'ল এতিয়া আহিব ঘেন গিৰঘেন কিটি ঘেনা শব্দটো এবাৰ শুনি ল'ব ঘেন গিৰঘেন কিটি ঘেনা গিৰগিৰ ঘেনা গিৰগিৰ ঘেনা গিৰগিৰ ঘেনা দুইটা শব্দ ৰকত বাজিব একেটা শব্দই অৰ্থাৎ দুবাৰ বাজিব গিৰগিৰ ঘেনা হৈ গ'ল সেইখিনিলৈকে তাৰপিছত গিৰগিৰ গিৰঘেন কিটি ঘেনি গিৰগিৰ গিৰঘেন কিটি ঘেনি সেইটো ৰকতে বাজিব চিম্পুল শব্দ বৰ টান নহয় গিৰঘেন কিটি ঘেনি এবাৰ বজাব খিটাক ঘেনতাক এইটো চাই ল'ব খিটাক ঘেনতাক আকৌ আপোনালোকে এইখিনি বজাব লাগিব ঘেন গিৰঘেন কিটি ঘেনি গিৰগিৰ ঘেনা গিৰগিৰ গিৰঘেন কিটি ঘেনি ঘেনতাক এবাৰ অথনি আপোনালোকে বাজিলে খিটাক ঘেনতাক এতিয়া হ'ব ঘেনতাক দেখিলে ঘেনতাক দুবাৰ বজাব তাৰপিছত এইফালে আহিব তালি ফালে ইয়াত আপোনালোকে বজাব লাগিব ধুৰু ধুৰু দাও দাও ধুৰু ধুৰু দাও দাও শব্দখিনি জানিবই হাতখন মাজলৈ ধুৰু শব্দটো বজাব দুবাৰ ধুৰু ধুৰু দাও দাও আকৌ ধুৰু ধুৰু দাও দাও ধুৰু ধুৰু দাও দাও সেইখিনি বজালে তাৰপিছত আকৌ এইফালে আহিব খিটখিটি দুবাৰ তাকো দীঘেন খিটাও তাৰপিছত বজাব লাগিব গিৰঘেন দাও দাও গিৰঘেন দাও দুবাৰ বজালে গিৰঘেন দাও দাও গিৰঘেন দাও দাও খিটখিটি তাকো দীঘেন খিটাও সেই আগৰ খিটখিটি তাকো দীঘেন খিটাও লাহে লাহে বজা যাব খিটখিটি এইখিনিলৈকে হৈ গ'ল এতিয়া আপোনালোকে বজাব লাগিব ঘেন ঘেনা ঘেন দাও চিম্পল ঘেন ঘেনা ঘেন দাও ঘেন ঘেনা ঘেন দাও তাৰপিছত আহিব তাকো ঘেনা কিট দাও
প্ৰথমে বজালে ঘেন ঘেনা ঘেন দাও, পিছত বজাব তাকো ঘেনা খিত দাও। আকৌ এবাৰ দেখুৱাই দিছোঁ। এতিয়া আহিব খিত তাকো ঘেন ঘেনা ঘেন দাও ঘেন ঘেন দাও ঘেন, পিছত ভাঙনি চেও ধৰে খিত তাক ঘেন ঘেনা ঘেন দাও ঘেন ঘেন দাও ঘেন। ঘেন ঘেনা ঘেন দাও ঘেন ঘেন দাও ঘেন। গতিকে আপোনালোকে দেখিবলৈ পালে চাপৰখন কেনেদৰে বজাব পাৰিব। এতিয়া মই আকৌ এবাৰ সেই চাপৰখন ভালদৰে বজাই দেখুৱাব বিচাৰিছোঁ। মই আপোনালোকক পুনৰ বজাই দেখুৱালোঁ। আপোনালোকে ভালদৰে যদি যত্ন কৰে নিশ্চয় পাৰিব, সেইটো আশা আছে। আৰু আমাৰ চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ ভিডিঅ' আমি প্ৰায় দি থাকিম ইয়াত ইউটিউবৰ জৰিয়তে। আৰু আমাৰ ভিডিঅ' যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিলে ভাল পাম। আজিলৈ ইমানেই, থেংক ইউ।